নমস্কাৰ তোমালোকৰ যিসকলে এইবাৰ এইচএছ ফাইনেল এক্সাম দিবা তোমালোকৰ সহায় হোৱাকৈ এইটো ভিডিঅ'ত মই অসমীয়াৰ 5টা খুবেই ইম্পৰ্টেণ্ট ৰচনাৰ বিষয়ে আলোচনা কৰিম যিবিলাক ৰচনা তোমালোকৰ ফাইনেল এক্সামত অহাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ৰচনা এখন কেনেকৈ লিখিলে সম্পূৰ্ণ মাৰ্কছ পোৱাৰ সম্ভাৱনা থাকে সেইটো মই তোমালোকক জনাই দিম সো তোমালোকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা প্ৰথম ৰচনাখন হ'ল তোমাৰ প্ৰিয় গ্ৰন্থ সো এই ৰচনাখন এইবাৰৰ এক্সামত অহাৰ খুবেই সম্ভাৱনা আছে সো তোমালোকে এইটো ভালকৈ চাবা আৰু তোমালোকে ইয়াতে মন কৰিবা ইয়াতে কেইটামান পইণ্ট দিয়া আছে আৰু এই পইণ্ট কেইটাৰ ওপৰত তোমালোকে ভিত্তি কৰি হে ৰচনাখন লিখিবা ইয়াতে প্ৰথমতে তোমালোকে দেখিবলৈ পাইছা আৰম্ভণি তাৰপিছত লিখা আছে গ্ৰন্থখনৰ পৰিচয় অৰ্থাৎ তোমালোকে প্ৰথমতে আৰম্ভণিখিনি লিখি গ্ৰন্থখনৰ কিছু পৰিচয় দিবা তাৰপিছত তোমালোকে ইয়াতে দেখিবলৈ পাইছা প্ৰিয় হোৱাৰ কাৰণ অৰ্থাৎ সেই গ্ৰন্থখন তোমাৰ কিয় প্ৰিয় তাৰে কাৰণটো লিখিবা আৰু শেষত তোমালোকে সামৰণিখিনি লিখিবা সো ইয়াতে মই যিকেইটা ৰচনাৰ বিষয়ে আলোচনা কৰিম গোটেই ৰচনাৰ PDF ফাইল মোৰ ডেসক্ৰিপচন বক্সত তোমালোকে পাই যাবা তাত গৈ তোমালোকে ফাইলটো ডাউনলোড কৰি চাই ল'ব পাৰিবা সো এই ৰচনাখন খুবেই ইম্পৰ্টেণ্ট গতিকে এইটো তোমালোকে ভালকৈ চাবা তাৰপিছত নেক্সট ৰচনাখন হৈছে দূৰদৰ্শন এই ৰচনাখনো এইবাৰৰ এক্সামত অহাৰ পূৰ্ণ সম্ভাৱনা আছে সো এই ৰচনাখনো তোমালোকে ভালকৈ চাবা আৰু ইয়াতে তোমালোকে দেখিবলৈ পাইছা প্ৰথমতে তোমালোকে আৰম্ভণি লিখিব লাগিব তাৰপিছত আৱিষ্কাৰ অৰ্থাৎ দূৰদৰ্শনৰ আৱিষ্কাৰ তাৰপিছত দূৰদৰ্শনৰ উপকাৰিতা আৰু অপকাৰিতা আৰু শেষত তোমালোকে সামৰণিখিনি লিখিবা সো PDF ফাইলত সকলোবিলাক দিয়া আছে তোমালোকে তাত গৈ চাই ল'ব পাৰিবা তাৰপিছত নেক্সট ৰচনাখন হৈছে অসমৰ বানপানীৰ সমস্যা এইখনো খুবেই ইম্পৰ্টেণ্ট হয় ইয়াতেও তোমালোকে কেইটামান পইণ্ট দেখিবলৈ পাইছা এই পইণ্ট কেইটাৰ ওপৰত ভিত্তি কৰি তোমালোকে ৰচনাখন লিখিবা প্ৰথমতে তোমালোকে আৰম্ভণিখিনি লিখিবা তাৰপিছত বানপানীৰ কাৰণ তাৰপিছত প্ৰতিৰোধৰ উপায় আৰু শেষত তোমালোকে সামৰণিখিনি লিখিবা তাৰপিছত তোমালোকে 4 নম্বৰত দেখিবলৈ পাইছা নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা এই ৰচনাখনৰ তোমালোকে এইবাৰৰ এক্সামৰ বাবে চাই থবা ইয়াতে প্ৰথমতে তোমালোকে নাৰী শিক্ষাৰ আৰম্ভণিখিনি লিখিবা তাৰপিছত তোমালোকে নাৰী শিক্ষাৰ ক্ষেত্ৰত জাগৰণখিনি লিখিবা তাৰপিছত সাম্প্ৰতিক নাৰীৰ স্থিতি আৰু শেষত সামৰণিখিনি লিখিবা এইখিনিতে তোমালোকক এটা কথা জনাই দিও যে ডেসক্ৰিপচন বক্সত যেটো PDF ফাইলৰ লিংক দিয়া আছে সেইটো ওপেন কৰিবলৈ তাত পাছৱৰ্ডৰ প্ৰয়োজন হ'ব আৰু পাছৱৰ্ডটো হ'ল HS 2023 এই পাছৱৰ্ডটো তোমালোকে এন্টাৰ কৰাৰ পিছত এই PDF ফাইলটো ওপেন হ'ব তাৰপিছত নেক্সট ৰচনাখন হৈছে বিজ্ঞান আৰু আধুনিক প্ৰযুক্তি এই ৰচনাখন এইবাৰৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট সো এই ৰচনাখনো তোমালোকে চাবা ইয়াতে প্ৰথমতে তোমালোকে আৰম্ভণিখিনি লিখিবা তাৰপিছত বৈজ্ঞানিক আৱিষ্কাৰ তাৰপিছত বিজ্ঞানৰ অৱদান আৰু শেষত তোমালোকে সামৰণিখিনি লিখিবা তাৰপিছত একেবাৰে শেষৰ ৰচনাখন হৈছে পৰিৱেশ প্ৰদূষণ এই ৰচনাখন তোমালোকে চাবও পাৰা বা নাচালেও কোনো কথা নাই কিন্তু তোমালোকে চাই থোৱাটোৱে ভাল তো ইয়াতেও তোমালোকে পইণ্টখিনি দেখিবলৈ পাইছা প্ৰথমতে তোমালোকে ইয়াতে আৰম্ভণিখিনি লিখিবা তাৰপিছত প্ৰদূষণৰ কাৰণ তাৰপিছত তোমালোকে ইয়াৰ প্ৰতিকাৰ লিখিবা আৰু শেষত তোমালোকে সামৰণিখিনি লিখিবা সো এইবাৰৰ এক্সামৰ বাবে এই 6খন ৰচনা খুবেই ইম্পৰ্টেণ্ট তোমালোকে ইয়াৰে এটা মিছ নকৰিবা গোটেইবিলাক ভালকৈ চাই থবা যেহেতু গোটেই কেইখন ৰচনাৰ PDF ফাইলৰ লিংক মোৰ ডেসক্ৰিপচন বক্সত দিয়া আছে সো তোমালোকে পাছৱৰ্ডটো এন্টাৰ কৰি PDF ফাইলটো ওপেন কৰি ল'বা আৰু তোমালোকে হেবিলাক গোটেই নোট কৰি ল'বা সো এতিয়া মই তোমালোকক ৰচনাৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ কথা জনাব বিচাৰিছো এইকেইটা তোমালোকে মন দি শুনিবা সো তোমালোকে ৰচনা এখন লিখোতে সদায় মন কৰিবা পেপাৰত তাত কিছুমান পইণ্ট দিয়া থাকে সেই পইণ্টবিলাক মই ইয়াতেও দি দিছো আৰু সেই পইণ্ট কেইটাৰ ওপৰত ভিত্তি কৰিহে তোমালোকে এখন ৰচনা লিখিবলৈ চেষ্টা কৰিবা যদি তোমালোকে ৰচনাখন ডাইৰেক্ট লিখি দিলা তেতিয়াহ'লে সেইখন ৰচনাত তোমালোকক কেতিয়াও ফুল মাৰ্কছ দিয়া নহয় সো তোমালোকে পইণ্ট গোটেই কেইটা লিখিবা যিমান পইণ্ট তাত দিয়া থাকে আৰু মই ইয়াতে যিবিলাক পইণ্ট দিছো ইয়াৰ বাহিৰে হয়তো কেইটামান বেলেগ পইণ্ট তাত ধৰি দিব পাৰে সো তোমালোকে সেই অনুযায়ী তাত লিখিবা সো তোমালোকক মই এই ভিডিঅ'টোত যিকেইখন ৰচনা কমন দিছো তাৰে পৰা নিশ্চয় তোমালোকৰ এক্সামত কমন পৰিবই তোমালোকে ভালকৈ চাই ল'বা এইখিনি আৰু এই চেনেলটোত যদি প্ৰথমবাৰৰ বাবে কোনোবাই ভিজিট কৰিছা তেতিয়াহ'লে এই চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' সময় পাই থাকিবৰ বাবে তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় আই অসম